নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 23 এপ্ৰিল, আজিৰ আপোনাৰ দিনটোৰ যি ৰাশিফল। আজি বুধবাৰ আৰু আজি আপোনাৰ যিহেতু ৰাশিফলৰ আজি আমি বিষয়ে কিছু ৰাশিৰ আজি আমি শুভফল ক'বলৈ লৈছোঁ। গতিকে আজি আপোনাৰ সেই সৌভাগ্য ৰাশিনো কোনকেইটা হয়, তো গতিকে আজি আমি পলম নকৰি বলক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয়, আজি আপোনাৰ 23 এপ্ৰিল বুধবাৰ আৰু তাৰিখ যদি চোৱা হয় আপোনাৰ বহাগ মাহৰ আপোনাৰ কৃষ্ণ পক্ষৰ দশমী তিথি। আৰু এনে পৰিস্থিতিত আজিৰ দিনৰ প্ৰভু হ'ব আপোনাৰ বুধ আৰু আজিৰ দেৱতা হ'ব ভগৱান গণেশ। আৰু আনহাতে আজি বুধ মীন ৰাশিত অৱস্থিত আৰু লক্ষ্মীনাৰায়ণ যুগৰ সৃষ্টি কৰি আছে। ইয়াৰ লগতে আজি কুম্ভ ৰাশিত চন্দ্ৰ গোচৰৰ বাবে গজে কেচাৰী আৰু আপোনাৰ সুনাফা যুগৰ সম্মিশ্ৰণ ঘটিছে। এই শুভ যুগৰ সমান্তৰালকৈ শতভিকা নক্ষত্ৰ আৰু শুক্ল যুগৰ সম্মিশ্ৰণো আছে। আৰু এনে পৰিস্থিতিত আজি বুধবাৰটো বৃক্ষকে ধৰি 5টা ৰাশিয়ে আপোনাৰ ৰাশিৰ বাবে অতি ভাগ্যৱান হ'ব। আজি অৰ্থাৎ 23 এপ্ৰিল তাৰিখ বহাগ মাহৰ কৃষ্ণ পক্ষৰ দশমী তিথিৰ দিনটোৰ ফলাফল। আৰু আজি বুধবাৰ, যাৰ দেৱতা ভগৱান গণেশ আৰু গ্ৰহটোৰ শাসক হ'ব আপোনাৰ বুধ। আৰু ইয়াৰ ভাল কথাটো হ'ল যে বুধ গ্ৰহই মীন ৰাশিত শুক্ৰৰ লগত সংগম কৰি লক্ষ্মী নাৰায়ণ যুগ গঠন কৰিব। আৰু ইয়াৰ উপৰিও আজি কুম্ভ ৰাশিত চন্দ্ৰৰ গোচৰৰ বাবে গজে কেচাৰী লগতে আপোনাৰ সুনাফা যুগ গঠন হ'ব। আৰু ইয়াৰ ওপৰত ধনিষ্ঠাৰ পিছত আজিও শতভিষা নক্ষত্ৰৰ সম্মিশ্ৰণ ঘটিছে। আৰু যাৰ বাবে ভগৱান গণেশৰ কৃপাত বৃষ, মিথুন, সিংহ, তুলা, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সকলো অশুভবোৰ দূৰ হ'ব আৰু জীৱনত উন্নতিৰ লাভৰ সম্মিশ্ৰণ ঘটিব। ইয়াৰ লগতে বুধবাৰে কি কি ব্যৱস্থা ল'ব লাগিব সেইটো জানি আমি আজি এই ভিডিঅ'ৰ মাধ্যমত আমি জানিব পাৰিম। আৰু দিনটো আপোনাৰ বাবে অধিক আপোনাৰ উপকাৰী হ'ব নে নহ'ব, আজি আমি তাৰ বিষয়ে আমি বিতংভাৱে আমি আলোচনা কৰিম। প্ৰিয় দৰ্শক, গতিকে আমি পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। যে প্ৰথম ৰাশি যি আছে সেই ৰাশি হ'ল আজি আপোনাৰ 23 এপ্ৰিল আজিৰ দিনটোৰ যি ৰাশিফল। প্ৰথম ৰাশিটো হ'ল আপোনাৰ বৃষ ৰাশি। বৃষ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আজি আপোনাৰ কিনো শুভ ফল আপোনাৰ বৃষ ৰাশি। আৰু বৃষ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে যদি আমি চোৱা হয় আজিৰ দিনটো আপোনালোক কেনেকে যাব। আৰু যিসকল বৃষ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ বাবে আজি দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ আশীৰ্বাদৰ বাবে শুভ হ'বলৈ গৈ আছে। আৰু আজি আপোনাৰ পৰিকল্পিত কাম সহজে সম্পূৰ্ণ হ'ব আৰু নতুন সুযোগে আপোনাক প্ৰগতিৰ পথত দ্ৰুতগতিত আগুৱাই নিব। আৰু দিনটো আপুনি ভবাতকৈ ভাল হ'ব। আৰু এটা কৰ্ম পৰিকল্পনা বনাওক আৰু ব্যৱসায়ত আগবাঢ়ি যাওক আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয়কৈ হ'ব। আৰু হঠাৎ আৰ্থিক লাভ পাব পাৰে। আৰু আয় বৃদ্ধি আৰু সঞ্চিত ধন সম্পত্তি বৃদ্ধিৰ বাবে আজিৰ দিনটো অতি উত্তম দিন হ'বলৈ গৈ আছে। আৰু আজি চৰকাৰী চাকৰি, শাসন আৰু সমাজ কামৰ লগত জড়িত জাতক জাতিকাসকলে অতিৰিক্ত সুবিধা লাভ কৰাৰ সুযোগ পাব পাৰে। আৰু পৰিয়ালটোত মজাৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ভাইসকলৰ পৰা সমৰ্থন পাব। আৰু চুবুৰীয়াৰ সৈতে আপুনি আন্তৰিক সম্পৰ্ক থাকিব। আৰু আপুনি হয়তো পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে। আৰু আপুনি যদি চোৱা হয় আজি আমাৰ অনুভৱবোৰ যদি চাওঁ ঘনিষ্ঠ আপুনি বন্ধুসকলৰ লগত আপুনি শ্বেয়াৰ কৰিম বুলি ভাবিছে। কিন্তু বৃষ ৰাশিৰ আজিৰ আপোনাৰ বুধবাৰৰ যদি আমি প্ৰতিকাৰ যদি আমি চোৱা হয়, আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ সেউজীয়া আপোনাৰ ৰঙৰ আপুনি কাপোৰ আপুনি দান কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। আৰু লগতে ওম গণপতাই নম মন্ত্ৰ আপুনি 108বাৰ আপুনি জপ কৰিব। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো যে আজি আপোনাৰ বৃষ ৰাশিৰ যি আপোনাৰ শুভ ফল আজি আপোনাৰ কাৰণে আজি লৈ আহিছে। আজি আপোনাৰ ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ মিথুন ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণেনো আজি কিনো আজি আপোনাৰ ফল এনেকে লৈ আহিছে। তো আমি আহক জানিম যে মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে, মিথুন ৰাশি জাতক জাতিকাৰ কাৰণে কৈছে যে আজি আপোনাৰ বুধবাৰৰ যি দিনটোত কৈছে যে আপোনাৰ যিসকল জাতক জাতিকাৰ প্ৰতি আপোনাৰ ভাগ্য হয়তো অতিৰিক্ত দয়ালু হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়ৰ কোনো এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান বিচাৰি পোৱা যাব। আপুনি আপোনাৰ পিতৃ বা পিতৃৰ আপোনাৰ সদস্যৰ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পাৰিব। আৰু তেওঁলোকৰ আপুনি সহায়ত আপুনি হয়তো লাভজনক সুযোগ পাব পাৰে। আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু ইয়াৰ বাবেও মনত শান্তিৰ অনুভৱ হ'ব। আপোনাৰ চাকৰিত উচ্চ বিষয়াৰ পৰা সমৰ্থন পাব পাৰে। আপুনি তেওঁলোকৰ সহায়ত আপুনি পুৰণি সমস্যা এটাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰা যোৱাৰ সম্ভাৱনা আছে। যাত্ৰাৰ শুভ আৰু
আপোনাৰ সুফল আপুনি বুলি প্ৰমাণিত হ'ব আৰু সম্পত্তিৰ পৰা আপুনি লাভৱান হ'ব পাৰে আৰু বিবাহিত জীৱনটো যদি চোৱা হয় ভাল হ'বলৈ গৈ আছে আৰু আপোনাৰ পত্নীৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব আৰু প্ৰেম জীৱনত আপোনাৰ সংগীৰ সৈতে হোৱাৰ যিখিনি আছিলে আপোনাৰ মানে মিছআণ্ডাৰষ্টেণ্ডিং আপোনাৰ মানে ভুল বুজাবুজি আছিলে শেষ হ'ব আৰু সম্ভৱকৈ বৃদ্ধি কৰিলে প্ৰেমৰ সম্পৰ্ক সদৃঢ় হ'ব আৰু প্ৰিয় দৰ্শক আজি যদি আমি মিথুন ৰাশিৰ যদি আমি প্ৰতিকাৰ যদি আমি চোৱা হয় আজি বুধবাৰৰ প্ৰতিকাৰ যদি আপুনি যদি কৰিব বিচাৰিছে তেন্তে আপুনি আজি মিথুন ৰাশি জাতক জাতিকাৰ কাৰণে গণেশ দেৱক আপুনি অৰ্থ কি পাঠ কৰাৰ উচিত আৰু আজি আপুনি গাই গৰুক আপুনি কি কৰিব আপুনি পালেং বা আপুনি সেউজীয়া পশু খাদ্য আপুনি খোৱালে আপোনাৰ পালেং শাক বা সেউজীয়া আপোনাৰ পশু খাদ্য খোৱালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক যদি আপুনি দেখিলে যে যিহেতু আজি আপোনাৰ ইয়াৰ পিছত যি আপোনাৰ ৰাশি হ'ব ইয়াৰ পিছত যি ৰাশি আজি আপোনাৰ 3 নম্বৰ যি ৰাশি লৈ আহিছে সেই ৰাশি হ'ল সিংহ ৰাশি যিসকল জাতক জাতিকা আছে আজি আপোনালোকৰ কাৰণেও আজি আপোনাৰ কিছু সুফল লৈ আহিছে। তো আজি আমি জানো আহক যে সিংহ ৰাশি আজি যিসকল সিংহ ৰাশিৰ জাতক জাতিকা আছে আপোনাৰ কাৰণেনো কি সুফল এনেকে লৈ আহিছে। প্ৰিয় দৰ্শক যদি চোৱা হয় সিংহ ৰাশি যিসকল জাতক জাতিকা আছে কৈছে যে আপোনাৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে আৰু আজি সফলতাই আপোনাৰ ভৰিত আপোনাৰ চুমা খাব আৰু অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলে অতিৰিক্ত সুবিধা লাভ কৰিব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সৈতে ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী হ'ব আৰু আত্মবিশ্বাস বাঢ়িব। আজি বজাৰত আবদ্ধ হৈ থকা টকাখিনি আপোনাৰ ওচৰলৈ অনাংশিকভাৱে আপুনি ঘূৰি আহিব আৰু আপোনাৰ শক্তি দেখি আপোনাৰ বিৰোধীসকলে ভয় খাব। আজি আপোনাৰ পত্নীৰ সৈতে আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু দুয়োজনীয়ে আপুনি ফুৰিবলৈ ওলাই যাব পাৰে আৰু আৰাম আৰু সুবিধাৰ মাধ্যম বাঢ়িব। ঘৰুৱা কামত থকা বাধাবোৰ দূৰ হ'ব। আপোনাৰ সন্তানৰ সৈতে জড়িত যিকোনো ভাল খবৰে আপোনাক উত্তেজিত কৰিব পাৰে আৰু প্ৰেম জীৱনৰ বাবে সময় ভাল। যদি আপুনি আপোনাৰ প্ৰেমৰ সংগীক আপোনাৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ কথা ভাবিছে তেন্তে পৰিস্থিতি অনুকূল বুলি ক'ব পাৰি। সিংহ ৰাশিৰ আজিৰ বুধবাৰৰ প্ৰতিকাৰ যদি আমি চাওঁ আজি আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ কাঁহৰ আপোনাৰ যদি বল পকেটত ৰাখিব লাগে আৰু আপোনাৰ ৰীতি নীতিৰে অনুসৰি ভগৱান গণেশক আপুনি পূজা কৰিলে লাভজনক হ'ব। কি কৈছে যে আপোনাৰ আজি কৈছে যে আপোনাৰ কাঁচৰ আপোনাৰ বল আপুনি যদি আপুনি পকেটত ৰাখে তেতিয়া আপোনাৰ কি হৈছে যে আপোনাৰ শুভ হ'ব আৰু আপোনাৰ ৰীতি নীতিৰে অনুসৰি ভগৱান গণেশক আপুনি পূজা কৰিলে আপোনাৰ লাভজনক হ'ব। গতিকে প্ৰিয় দৰ্শক আমি যিহেতু গম পালো যে আজি আপোনাৰ সিংহ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণেনো কি ফল লৈ আহিলে আমি যিহেতু গম পালো। ইয়াৰ পিছত আমি যদি চোৱা হয় ইয়াৰ পিছত যদি আমি চাওঁ ইয়াৰ পিছৰ যি ৰাশি হৈছে সেই ৰাশি হ'ল তুলা ৰাশি আপোনালোকৰ যদি আজি ইয়াত তুলা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণেও শুভ ফল কিছু লৈ আহিছে। তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনাৰ কাৰণেনো কি শুভ ফল লৈ আহিছে তুলা ৰাশিৰ বিষয়ে যদি আমি চাওঁ যে তুলা ৰাশি কৈছে যে আপোনাৰ বাবে সুখেৰে ভৰা দিন হ'বলৈ গৈ আছে আৰু সৃষ্টিশীল কাম কৰা সকলৰ কাম অধিক শলাগ লোৱা হ'ব আৰু অতীতত কৰা কামে আপোনাক উপকৃত কৰিব। আজি ব্যৱসায়ত আপোনাৰ ভৱিষ্যতবাণী আপোনাৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব পাৰে আৰু পৰিকল্পনা সফল হ'ব। আজি ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। কিছু ভাল খবৰ পাব পাৰে আৰু পঢ়া শুনাত থকা বাধাবোৰ দূৰ হ'ব। আজি শিল্প সৃষ্টিশীলতা আপোনাৰ পাঠদান আদিৰ ক্ষেত্ৰত কাম কৰা যিসকল জাতক জাতিকা আছে অতিৰিক্ত সুবিধা লাভ কৰিব পাৰে আৰু আপোনাৰ সন্তানৰ কৃতিত্বক লৈ আপুনি গৌৰৱ কৰিব আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ গঢ়ি উঠিব। পত্নীৰ সৈতে উন্নত সমন্বয় হ'ব আৰু আজি আপোনাৰ সংগীয়ে বুজিব আপোনাৰ মনত কি আছে আপুনি কি একো নোকোৱাকৈ আপুনি প্ৰেম জীৱনৰ বাবে দিনটো উত্তেজনাৰে ভৰি পৰিব। আজি ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু আজি বুধবাৰৰ যদি আমি তুলা ৰাশি প্ৰতিকাৰ যদি চোৱা হয় আজি গণেশক আপুনি দুবৰি মালাৰে আপুনি পিন্ধাই মোদক আপুনি বা লাড়ু আপুনি আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক আমি যিহেতু গম পালো যে আজি আপোনাৰ তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বিষয়ে আজি আমি যিহেতু গম পালো। ইয়াৰ পিছত আমি যদি চোৱা হয় ইয়াৰ পিছত যি ৰাশি হৈছে এই ৰাশি হ'ল আপোনাৰ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবেনো কি শুভ ফল লৈ আহিছে। কুম্ভ ৰাশি কৈছে যে আপোনাৰ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে কৈছে যে আপোনাৰ স্থানীয় লোকৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব আৰু আজি হয়তো আপোনাৰ কৰ্মত খ্যাতি পাব আৰু সামাজিক কাম কাজ আৰু ৰাজনীতিৰ লগত জড়িত সকল পদবী আৰু প্ৰতিপত্তি লাভ কৰাৰ সম্ভাৱনা
থাকিব আৰু আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব, আত্মবিশ্বাস বাঢ়িব। আজি কেৱল আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি আপোনাৰ সন্মুখত অহা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সক্ষম হ'ব। আজি লেখা, গৱেষণা ইত্যাদি কৰা সকলে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা আপুনি আৰ্থিক লাভালাভ কৰিব আৰু অপ্ৰয়োজনীয় খৰচ ৰোধ কৰা হ'ব। আৰু যদি আপুনি নতুন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সম্পত্তি ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভজনক চুক্তি বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব পাৰে। ভাৰসাম্য বজাই ৰখাত আপুনি সফল হ'ব আৰু প্ৰেম জীৱনত আপোনাৰ সংগীয়ে আপোনাৰ যত্ন বেছিকৈ ল'ব আৰু মানসিক চাপ কমি যাব। আজি আপোনাৰ বুধবাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ যদি প্ৰতিকাৰ যদি চোৱা হয়, আজি গণেশ গায়ত্ৰী মন্ত্ৰ ওম एकदंत विद्महे वक्रतुंडाय धीमहि तन्नो बुद्धि प्रचोदयात्। एकदंत विद्महे वक्रतुंडाय धीमहि तन्नो दन्ति प्रचोदयात् মন্ত্ৰ আপুনি যিমান পাৰি সিমান বাৰ আপুনি জপ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। যেহেতু আজি আপোনালোকে দেখিলে যে আজি আপোনালোকে যে আপোনাৰ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, আমাৰ যি প্ৰতিকাৰৰ কাৰণে আপুনি পাৰিলে আজি আপোনাৰ গণেশৰ যি গায়ত্ৰী পাঠ আপুনি পাৰিলে যিমান পাৰে আপুনি জপ কৰিলে আপোনাৰ কাৰণে শুভ বুলি কৈছে। গতিকে আজি আশা কৰিছো প্ৰিয় দৰ্শক যে আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।